চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 1,40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰে যদি আমাক পুনৰ সংস্থাপন নিদিয়ে, তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম। ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত। কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি? লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল। এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে, ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে, মাইকীবোৰত মাৰ দূৰ কৰিছে, মানুহৰ কাণত ধৰি উঠাব কৰাই। এইটো লাচি থানা নহয়তো। লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে। লাচিতৰ সময়ত বাক হাজৰিকা কোন আছিলে? ইছমাইল হুছেইন হাজৰিকা আছিলে। তেওঁতো আছিলে, তেওঁতো মুছলমান আছিলে। তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে, আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয়? আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ? আমাৰ ইয়াত 65 পৰা লৈ 51 ডকুমেণ্টছ আছে। 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে। তেওঁলোকে কৈছে মিয়া বাংলাদেশী। মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে?